পত্নীক ঘৰত থৈ গৈছিল অকলে, কিন্তু স্বামী নোপোৱাৰ সুযোগ বুজি পত্নীয়ে কৰিলে এই কাম। বিশ্বাসঘাতক পত্নীৰ এই ৰূপত হাইৰাণ স্বামী। এয়া চাওক, আলমাৰী খোলা হৈ আছে। আলমাৰীৰ ভিতৰৰ কাপোৰ কানি আচবাব সকলো উলট পালট হৈ আছে। পৰিপাটি হৈ থকা কোঠাটো এনেদৰে প্ৰত্যক্ষ কৰি খুদ গৃহস্থ হাইৰাণ হৈ পৰিছে। কি হল, কোনে কি নিলে? ইফালে কোঠাটোত থকা পত্নীও নিৰুদ্দিষ্ট হৈ আছে। বহু সময় গুণাগথা কৰাৰ পাছত অৱশেষত উৰহীৰ উৰ ওলাই পৰিল। ডকাইতি সংঘটিত হৈছে এই ৰুমটোত। ডকাইতি কৰি লুটি নিছে 2 লক্ষাধিক টকাৰ উপৰিও মূল্যৱান বহু আ-অলংকাৰ। আৰু ডকাইতি কাণ্ডত আন কোনো জড়িত নহয়। এই লোকজনৰ খুদ পত্নীয়ে স্বামী নথকাৰ সুযোগতেই আন 4জন লোকৰ লগ হৈ কৰিলে ডকাইতি কাণ্ড। ঘটনাটো সংঘটিত হৈছে ৰূপহীহাটৰ মুৰিপুঠি ঘাইটিত। জিয়াৰুল ইছলাম নামৰ এই লোকজনৰ পত্নীয়ে ঘৰত স্বামী নথকাৰ সুযোগ গ্ৰহণ কৰি চলাইছিল এই কাণ্ড। এই ঘটনাৰ সন্দৰ্ভত সম্প্ৰতি স্বামী জিয়াৰুল ইছলামে কাৱৈমাৰী আৰক্ষী চকীত ৰুজু কৰিছে গোচৰ। তাৰমানে যোৱাকালি ৰাতি মই কাৰেণ্টৰ কণ্টেক্ট মানে কেবলৰ কাম কৰো যে মই চাইডত গৈছো। তাৰপাছত মোৰ বিল এটা সোমাইছে, তো যাৰ তাতে সোমাইছে মই চাব কণ্টেক্টত কাম কৰো। তো তাৰ পৰা মই টকা 2 লাখ আনি ঘৰত থৈছো। তাৰপাছত মোৰ ঘনীয়েকৰ দাদা ফোন কৰিছে, ফোন কৰি কৈছে যে 20,000 টকা ধাৰত দিব লাগে। মই কৈছো মোৰ তাততো পইচা দিবলগীয়া নাই। তে মই মোৰ মিছেছক দিছো ফোনটো যে তই বুজাই কৈ দে যে মোৰ তাতে পইচা নাই। আহি ৰাতি মই গলো ঘৰত যে তুমি ভাত খোৱা। মই কৈছো মই নাখাওঁ, মই বেলেগৰ ঘৰৰ পৰা ভাত খাই আছো, তুমি খাই পিনে শুই থাকা। তাৰপাছত যোৱাৰ পিছত মই শুই গলো। ৰাতি 11:50 মান বজাত মোৰ মা আৰু মোৰ ভনী চিঞৰি আছে। কি হ'ল? তাৰপাছত 10 মিনিট মান পিছত মই আহিলো, মানে হুৰুচুলটো ক'ত হৈ আছে মই শুনি পিনে আহিলো। আহাৰ পিছত দেখিলো যে মোৰ ঘৰৰ পৰা গডৰেজ ভাঙা আৰু আপোনাৰ এই ঘৰৰ কেইটামান বস্তু নাই। কি নাই চালো, চোৱাৰ পিছত মাক সুধিলো, মা চালে ঘৰত পইচা নাই। তাৰপাছত মই ইয়াতে ওলাইতে এই গাড়ী বাইকখন গৈ আছে। তাৰপাছত অলপ 9 ছেকেণ্ডৰ এটা ভিডিঅ' কৰিছো। মই 2জন মানুহক চিনিব পাৰিছো। এজনৰ নাম হ'ল মহম্মদ চিৰাজুল ইছলাম আৰু এজন হৈছে মেৰাজুল ইছলাম আৰু মোৰ মিছেছৰ নাম হৈছে মিছ কুলচুম বেগম। আৰু 2জন মানুহক মই চিনিব পৰা নাই। এখেতৰ মুখত কোলা কাপোৰ বান্ধা আছিল। অলপ আগতে বাইকখন ৰখাই আছে আৰু এখন বাইক পুৰা স্পীডত গৈ আছে। মোক মানে ভিডিঅ' কৰাৰ সময়ত মোক যেতিয়া খুন্দিয়া মাৰি পেলাই দিব এনেকুৱা অৱস্থা। এইটো আৰু মই প্ৰশাসনক অনুৰোধ জনাম উপযুক্ত প্ৰমাণ কৰি যাতে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰে। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।